পোষ্ট ভেৰিয়েবলৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। ইয়াত মই get.php পৃষ্ঠাটোৰ দৰে একে কোডটো ব্যৱহাৰ কৰিম। একেটাকে মই get ভেৰিয়েবলৰ টিউটৰিয়েলটোত ব্যৱহাৰ কৰিছিলো। যদি ইতিমধ্যে আপুনি তাক দেখা নাই তেন্তে তাক চাওক আৰু তাৰ পাছত এই টিউটৰিয়েলটোৰ দ্বাৰা আগবাঢ়ক। আপুনি এই কোডসমূহৰ বিষয়ে জানিবলৈ সক্ষম হ'ব। যদি আপুনি এই কোডসমূহৰ বিষয়ে ইতিমধ্যে জানে আৰু আপুনি get ভেৰিয়েবলটো চোৱা নাই, আমাক সংযোগ কৰিবলৈ আপোনাক স্বাগতম। মই মোৰ পৃষ্ঠাটো আগতে গেটৰ সৈতে পাইছিলো। মই এটা post.php নামৰ নতুন ফাইল পাইছো। প্ৰকৃততে মই কৰিব বিচৰাটো হৈছে ইয়াক পোষ্টলৈ সলাম আৰু ইয়াক পোষ্ট ভেৰিয়েবল হিচাপে পোষ্ট কৰিম। গতিকে একেবাৰে সহজ আৰু যুক্তিগতভাৱে মই ইয়াৰ দ্বাৰা আগবাঢ়িম আৰু ইয়াক পোষ্টলৈ সলাম। আৰু ইয়াত আমি গেটৰ সলনি পোষ্ট কম আৰু ই কাম কৰিব। আহক মই আপোনাক মোৰ পোষ্ট পৃষ্ঠাটো দেখুৱাও। ইয়াত একো নাই। তাত কোনো প্ৰশ্নবোধক চিহ্ন নাই। মই এলেক্স লিখিম আৰু ইয়াত টিপিম, কিন্তু একো নোলাল। সেই কাৰণেই আপোনাৰ মনত আছেনে যদি আপুনি আন এটা ফাইলৰ সৈতে কাম কৰে, আপুনি একচনটো সলাব লাগিব। আহক ইয়াক ৰিফ্ৰেছ কৰো। মই এলেক্স দেখিছো। মই ইয়াত টিপিম আৰু এইটো হেল্ল এলেক্স। পাছত আমি post.php ফন্টত আছো আৰু তাত কোনো প্ৰশ্নবোধক চিহ্ন নাই। কিবা এটা নিয়া হ'ল, ইয়াক এটা পোষ্ট ভেৰিয়েবলৰ ভিতৰত জমা ৰখা হ'ল, কিন্তু কিয় ই দুটা উপভোক্তা দেখুওৱা নাই? এইটো সঁচাকৈ উত্তম হ'ব যদি আমি পাছৱৰ্ড ক'ব পাৰো। আহক ইয়াক পাছৱৰ্ড কওঁ। মই ইয়াত thanks for your password বুলি কম আৰু আহক ঘূৰি যাওঁ। আৰু এতিয়া আপুনি দেখিছে যে এইটো এটা পাছৱৰ্ড ফিল্ড। গতিকে মই 123 মোৰ পাছৱৰ্ড হিচাপে লিখিম আৰু মই ইয়াত টিপিম। ই কয় যে thanks for your password। এইটো জমা ৰখা হ'ল, গতিকে ইয়াক ব্যৱহাৰ কৰিব পাৰি। মই ইয়াক ব্যৱহাৰ কৰিব পাৰো যদি মই বিচাৰো। মই মাত্ৰ তাক খলাম, গতিকে ই অধিক উমান দিয়ে। আহক এবাৰ ৰিফ্ৰেছ কৰো আৰু ডাটাটো পুনৰ পঠাও। 123 ইয়াত টিপক আৰু এইটো দৰ্শিত হোৱা নাই। সেইকাৰণে আপুনি এই বস্তুবোৰ পৰীক্ষা কৰিব লাগিব। ভুল কৰাটো সহজ। মই 123 লিখিম, মই ইয়াত টিপিম আৰু ই thanks for your password বুলি কয় আৰু ই মোক মোৰ পাছৱৰ্ডটো দিলে। ই প্ৰমাণ কৰে যে ইয়াক কঢ়িয়াই নিয়া হৈছে, ইয়াক এটা পোষ্ট ভেৰিয়েবলত জমা ৰখা হৈছে, কিন্তু ই উপভোক্তাক দেখুওৱা নাই যি উমান দিব পাৰে, কাৰণ তাত এইবোৰক ব্লক হিচাপে ৰখাৰ কোনো পইণ্ট নাই। সিহঁত কোনো ধৰণে পাঠযোগ্য নহয়। আৰু ইয়াক ৰখাৰ কোনো পইণ্ট নাই কাৰণ মানুহে আপোনাৰ পাছৱৰ্ডটো পঢ়িব পাৰে। গতিকে মানুহৰ বাবে আপোনাৰ ইণ্টাৰনেট হিষ্ট্ৰীৰ দ্বাৰা এইটো চাবলৈ অতি সহজ। আৰু চাওক, আপুনি আপোনাৰ পাছৱৰ্ডটো লিখিলে, কিন্তু মানুহে তাৰ সৈতে আপোনাৰ একাউণ্টত প্ৰৱেশ কৰিব পাৰে। গতিকে আপুনি এই পোষ্টটো চাব পাৰে। এইবোৰ ফাংচনছৰ বাবে ব্যৱহাৰ হয়, লগতে ইয়াৰ দ্বাৰা পঠাব পৰা পৰিমাণটো। গতিকে যদি উদাহৰণস্বৰূপে ধৰা হ'ল প্ৰকৃততে মোৰ পাছৱৰ্ডটো 100 কেৰেক্টাৰতকৈ দীঘল আছিল, তথাপিও এইটো গ্ৰহণ হ'ব। কিন্তু গেট ভেৰিয়েবলত আপোনাৰ 100টা কেৰেক্টাৰৰ সীমা আছে। গতিকে পোষ্টটো এনেদৰে উপযোগী দেখা গ'ল। কিন্তু যদি আপুনি কিবা মূল্যায়ন কৰে, যেনে কিবা অলপ সজাবলৈ চেষ্টা কৰিছে, আপুনি গেট ভেৰিয়েবলটো ব্যৱহাৰ কৰিব পাৰে, মাত্ৰ আপোনাৰ ডাটা ইয়াৰ দ্বাৰা পাৰ হৈছে নে চাবৰ বাবে। গতিকে মূলতঃ সেইটোৱেই পোষ্ট ভেৰিয়েবল। আপুনি ফৰ্ম জমা কৰা প্ৰকল্পৰ বাবে ইয়াক অধিক ব্যৱহাৰ কৰিব। ইয়াৰ দ্বাৰাই আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি। স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা। দৰ্শন কৰাৰ বাবে ধন্যবাদ।